ছাত্ৰ ছাত্ৰীসকল আজি আমি সমাধান কৰিব লৈছোঁ দশম শ্ৰেণীৰ ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰটোৰ অনুশীলনী 8.4ত থকা 6 নম্বৰ কুৱেশ্যনৰ প্ৰশ্নখিনি আৰু ইতিমধ্যে আমি 5 নম্বৰ কুৱেশ্যনত থকা 10টা কুৱেশ্যন সমাধান কৰিছোঁ। আজি আমি সমাধান কৰিব লৈছোঁ 6 নম্বৰ কুৱেশ্যনৰ 2 নম্বৰ কুৱেশ্যনটো। 1 নম্বৰ কুৱেশ্যনটো ইতিমধ্যে আমাৰ কৰা হৈছে অন্য এটা ভিডিঅ'ত। এতিয়া ইয়াত আমাক দিয়া আছিলে cos θ ডিভাইডেড বাই 1 মাইনাছ tan θ প্লাছ sin θ ডিভাইডেড বাই 1 মাইনাছ cot θ ইকুৱেল টু sin θ প্লাছ cos θ। লেফ্ট হেণ্ড ছাইডৰ ৰাশিখিনি প্ৰুভ কৰি পেলাই আমি sin θ প্লাছ cos θ ফাইণ্ড আউট কৰিব লাগে। তো ইয়াৰ পৰা আমি লেফ্ট হেণ্ড ছাইডটো লৈছোঁ cos θ ডিভাইডেড বাই 1 মাইনাছ sin θ প্লাছ sin θ ডিভাইডেড বাই 1 মাইনাছ cot θ। ইয়াত নিউমাৰেটৰ যিটো আছে cos θ সেইটো এজ ইট ইজ ৰাখি পেলাই ডিনমিনেটৰত আমি অলপ ভাল সলনি কৰি দিম 1 মাইনাছ tan θ সলনি যিহেতু এটা tan θ এটা অনুপাত আছে sin θ বাই cos θ এইটো আমি বাতি দিলোঁ প্লাছ ওপৰত sin θ আমি নিউমাৰেটৰ ছেইম ৰাখি ডিনমিনেটৰত এগেইন cot θ যিটো অনুপাত আছিলে এইটো আছিলে cos θ বাই sin θ। আমি জানো যে sin θ আৰু cos θ এটা আনটোৰ অন্যন্য, তো sin θ যদি tan θ আৰু cot θ যিহেতু এটা আনটোৰ অন্যন্য, তেতিয়াহ'লে tan θ ৰেচিঅ' যদি sin θ বাই cos θ হয় তেতিয়াহ'লে cot θ হ'ব cos θ বাই sin θ। ইয়াৰ পিছত আমি ডিনমিনেটৰত থকা মানখিনিৰ এলচিএম লৈ ল'ম, য'ত এলচিএম আহিব cos θ এলচিএম আহিব আৰু এই cos θ 1ৰ লগত মাল্টিপ্লাই হ'ব, তো হৈ যাব cos θ মাইনাছ এই 1ৰ তলত থকা এটা ডিনমিনেটৰ 1 গৈ পেলাই sin θ লগত মাল্টিপ্লাই হ'ব sin θ প্লাছ এফালৰখিনি আমি নিউমাৰেটৰ এজ ইট ইজ ৰাখি পেলাই এগেইন ইয়াতো আমি এলচিএম ল'ম। এলচিএম আহিব আমাৰ sin θ 1ৰ লগত মাল্টিপ্লাই হ'লে হ'ব sin θ মাইনাছ ইয়াৰ ডিনমিনেটৰত থকা 1 এটা গৈ পেলাই মাল্টিপ্লাই হ'ব cos θ লগত, তো 1 × cos θ ইকুৱেল টু cos θ। এতিয়া আমি এইকেইটাক চিম্প্লিফাই কৰি দিম। cos θ টোক ওপৰত ৰাখি পেলাই ইয়াত cos θ আৰু এইটোক যদি আমি উল্টাই দিলে এই cos θ টো ওপৰলৈ গুচি যাব, তো ওপৰত গৈ পেলাই cos θ হ'ব আৰু তলত থাকি যাব cos θ মাইনাছ sin θ প্লাছ ইয়াতো আমাৰ একেই হ'ব sin θ নিউমাৰেটৰ এজ ইট ইজ থাকিব, তলৰটো উল্টি যাব আৰু উল্টি গ'লে ইয়াত আহি যাব sin θ আৰু তলত আহি যাব sin θ মাইনাছ cos θ। দিছ ইজ ইকুৱেল টু ওপৰত আহি গ'ল cos স্কুৱেৰ θ আৰু ইয়াত আহি গ'ল cos θ মাইনাছ sin θ প্লাছ sin স্কুৱেৰ θ ডিভাইডেড বাই sin θ মাইনাছ cos θ। ইয়াৰ পিছত আমি এই দুটাৰ এলচিএম ল'বলৈ চেষ্টা কৰিম। ইয়াত আছে sin θ cos θ মাইনাছ sin θ আৰু ইয়াত আছে sin θ মাইনাছ cos θ। এই দুটাৰ এলচিএম ল'বলৈ অলপ অসুবিধা হোৱাৰ কাৰণে দুইটা মিলি নাথাকাৰ কাৰণে আমি এই দুটাক মিলাই ল'ম। ইয়াত cos θ মাইনাছ sin θ আছে, এইটোকো আমি cos θ মাইনাছ sin θ বনাই ল'ব পাৰোঁ। কেনেদৰে বনাব পাৰোঁ এইখিনি আমি ইয়াত চাম। cos স্কুৱেৰ θ এইটো হৈছে cos θ মাইনাছ sin θ, এইটো এজ ইট ইজ ৰাখিছোঁ। এই প্লাছ চিনটোক আমি মাইনাছ কৰি দিম। মাইনাছ কৰি দিলেও ইয়াৰ বেলেঞ্চখিনিৰ একো চেঞ্জেছ নহয়। চেঞ্জেছ নোহোৱাৰ কাৰণটো হৈছে যে এই মাইনাছটো sin স্কুৱেৰ লগত মাল্টিপ্লাই কৰিলে যিহেতু ওপৰৰ পাৱাৰ স্কুৱেৰ আছে, তো প্লাছ থাকিলেও যিটো ভেলু ওলাব মাইনাছ দিলেও একেটা ভেলু ওলাব, তো ইয়াত sin স্কুৱেৰ থিটাই থাকিব। কিন্তু তলৰটোত কি হৈ যাব, যিহেতু ইয়াত স্কুৱেৰ নাই, তো তলৰটোৰ সাল সলনি হৈ যাব। এই মাইনাছটোৱে এইখিনি ফ'ল' কৰি দিলে sin θৰ আগত আহি যাব মাইনাছ আৰু cos θৰ আগত আহি যাব প্লাছ। তো আমি cos θটো প্লাছৰটো আগত পাতিছোঁ cos θ, আৰু যিহেতু ইয়াক ফ'ল' কৰাৰ কাৰণে এইটো মাইনাছৰ হৈ গ'ল, তো হৈ যাব মাইনাছ sin θ। কছৰ আগত মাইনাছ আছিলে, এই মাইনাছটোৱে ফ'ল' কৰি দিয়াৰ পিছত প্লাছৰ হৈ গ'ল। চাইনৰ আগত প্লাছ আছিলে, এই মাইনাছটোৱে ফ'ল' কৰি দিয়াৰ পিছত মাইনাছ হৈ গ'ল। এতিয়া যিহেতু ডিনমিনেটৰ দুইটা মিলি আছে, মিলি থকাৰ কাৰণে আমি ইয়াৰ পৰা এলচিএম ল'ব পাৰোঁ cos θ মাইনাছ sin θ। আৰু cos θ মাইনাছ sin θ এলচিএম লোৱাৰ পিছত ওপৰত আমাৰ আহি যাব cos স্কুৱেৰ θ মাইনাছ sin স্কুৱেৰ থিটা। তাৰপিছত এগেইন আমি এই ৰাশি দুটাক ডিনমিনেটৰটো আমি এজ ইট ইজ ৰাখি পেলাই cos θ মাইনাছ sin θ, ওপৰত আমাৰ যিটো আছে cos স্কুৱেৰ θ মাইনাছ sin স্কুৱেৰ থ মানে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ, তাত আমি পাতিব পাৰোঁ cos θ মাইনাছ sin θ হোল ইনটু cos θ প্লাছ sin θ। এইটো পাতি দিয়াৰ পিছত নিউমাৰেটৰত থকা আমাৰ cos θ মাইনাছ sin θটো ডিনমিনেটৰত থকা cos θ মাইনাছ sin θৰ লগত কেঞ্চেল গুচি গ'ল। কেঞ্চেল যোৱাৰ পিছত আমাৰ হাতত থাকিল cos θ প্লাছ এইটো ইয়াত sin θ আছিলে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ, অৰ্থাৎ a মাইনাছ b ইনটু a প্লাছ b, তো cos θ মাইনাছ sin θ হ'ল ইনটু cos θ প্লাছ sin θ। তো নিউমাৰেটৰত থকা cos θ মাইনাছ sin θৰ লগত ডিনমিনেটৰত থকা cos θ মাইনাছ sin θ কেঞ্চেল যোৱাৰ পিছত আমাৰ হাতত থাকিল cos θ মাইনাছ sin θ, তো cos θ প্লাছ sin θ আৰু এইটোৱে আছিলে আমাৰ ৰাইট হেণ্ড ছাইডত উলিয়াব লগা মানটো, য'ত আছিলে sin θ প্লাছ cos θ, আৰু আমি ইয়াত উলিয়াব পাৰিছোঁ cos θ মাইনাছ প্লাছ sin θ, আৰু এইটোৱে আছিলে আমাৰ ৰাইট হেণ্ড ছাইডত থকা ৰাশিটো। থেংক ইউ।